জ্বালা পাইছোঁ বহুত এখিনি বিষাইছে আৰু কি কৈছে জানেনে আহিছোঁ মই আগতে দিছিলোঁ কিন্তু মই বাঢ়ি গৈছোঁ কৈছে ৰাতি বোলে যি বোলে জ্বলা ফুটি উঠিব বোলে হেৰি দিবা দিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 12:30 আৰু ভিডিঅ'টো এতিয়াই আৰম্ভ কৰিছোঁ। মানে কথাটো হ'ল মানে কি আজি কেইদিনমানৰ পৰা মোৰ গাটো বহুত বেয়া মানে কি আৰু ভগৱানে দিয়া চব বেমাৰে আছে অলপ কম বেছিকৈ হৈ থাকে সেয়ে আৰু বেয়া নকৰে চুই দিছে ভগৱানে মোৰ হৈছোঁ আৰু মূৰ পাতি মানে কি কেইদিনমানৰ পৰা খাবৰ মন নাযায়, পেটটো ফুলি থাকে, বমি লাগে, বমি নহয়, চকুটো বিৰাট হালধীয়া, পেচাব খেতি হালধীয়া, পেটটো এনিটাইম মানে থাপৰি দিলে এটা মাৰ উঠে। বহুত দিনৰ পৰা চিন্তা হৈ আছে কি হৈ আছে লাষ্টত মই এটা কথা চিন্তা কৰিলোঁ কি ভাবি আছোঁ বোলো কি হ'বা পাৰে, দুৰ্বল ভাঙি ভাবিছোঁ ভাবি পেলাই একোতো খাবৰ মন নাযায়। তাৰপিছত মই বোলো এটা কথা হঠাৎকৈ মনত আহিল যে মোৰ জণ্ডিছ খুব হয়, মোটামুটি 6বাৰমান হ'লে হওঁতে মই এটা ভাবিছোঁ এই লক্ষণটো হ'লে জণ্ডিছ হয় মোৰ আৰু গাটো খোজা অলপমান মোৰ নিশ্চয় মোৰ জণ্ডিছ হৈছে। সেইটো কাৰণে যোৱাকালি গধূলি এওঁ অহাৰ পিছত ক'লোঁ এওঁ আৰু আমাৰ কি কোনোটো বেমাৰত ৰখি নাথাকে, লগ মেডিকেলত লৈ আহে বা মই ক'লোঁ মেডিকেলত নাযাওঁ মই গাঁৱলীয়া চিকিৎসা কৰিম। তাতে এতিয়া গাঁৱলীয়া চিকিৎসা গুৱাহাটীত আৰু ক'ত বেছি থাকিব, সেইটো কাৰণে মাজুলীত তালৈকে আহিলোঁ আৰু মাজুলীৰ তাৰ পৰাই আৰু আজি পুৱাই আহিছোঁ বাইদেউ থাকে আহি পেলাই তাৰপিছত আৰু ইয়াতে আমৰা বুলি কয় তাতে মানে এনে বাইহাতৰ ওচৰতে এটা ওজা আছে মালা দিয়ে, কিন্তু এতিয়া মানে ওজাটোৰ পাতি লাগিছে বোলে অলপ অসুবিধা হয় ঔষধটো নেদিয়ে, তেখেতৰ আৰু বোৱাকে দিয়ে আমৰাত আৰু তাকে গ'লোঁ তাকে যে আহিলোঁ আহি পিনে ঔষধটো ল'লোঁ, লোৱাৰ পিছত এইটো লৈছোঁ ইয়াতে কি চিন হৈ আছে পূৰা কাঢ়াকৈ, যিমানে কাঢ়া হয় সিমানে জণ্ডিছ বেছি মানে। ঔষধখিনি লৈ কিনে মোটামুটি 2.5 ঘণ্টা আছোঁ, 2.5 ঘণ্টা আপোনাৰ ইমান বেয়া লাগছে কি কৰোঁ কি নকৰোঁ একদম কিবা লাগিছে থাকিব মানে ধৰিছে গাটো হাতখন আৰু লাষ্টত মোবাইল চাওঁ মোবাইলতো মন নবহে। তাৰপিছত বাইদেউক কৈছোঁ মাথাটো লাৰি থাক, তাৰপিছত বাইদেউ পূৰা 1.5 ঘণ্টা পূৰা মাথাতে লাগছি আৰু 1 ঘণ্টা মই একবাৰ মোবাইল চাওঁ একবাৰ মাধুৰী পাৰত যাওঁ যাই অলপ ঘূৰোঁ মানে একদম শান্তি আৰু সেনেকৈ কিবা কৰি 2.5 ঘণ্টা পাৰ কৰিলোঁ। 2.5 ঘণ্টা পাৰ কৰাৰ লগে লগে গাটো অলপ ভাল লগা আনিছোঁ বোলে, চকুটো লাগছি মাত্ৰ চকুটো লগাৰ লগে লগে টোপনিটো যাম আৰু সেনাতে গেল নহয় লাইনটো আৰু উঠি গৈছোঁ হৈ পেলাই এই লাইনটো বৰ সুবিধা কৰে। এইখিনিয়ে মোৰ দুখৰ কথা, নীলা হান হৈ আছে আৰু এইখিনি ৰঙা হান হৈ আছে, এই দাগটো পূৰা এতিয়া এইটো গাঁঠিটো পৰছি, গাঁঠিটো পৰাৰ কাৰণে এইখিনি অলপ ডাঙৰ হৈছে, এইটো পিছফালখনে পিছফালখন ধৰি দি পূৰা কাঢ়া আৰু এই দাগটো থাকিব বোধহয় 5-6 বছৰমান থাকে এইটো দাগটো। আৰু একবাৰ হওঁতে এইটো লৈছিলোঁ এইটো ইমান চিনি পোৱা নাযায় গেছি, এইটো হ'ল 5 বছৰমান অলপ আছে এইটো এই আৰু অলপ দাগটো আছে, এইটো এতিয়া বিষেই আছে আৰু চকুটো চাকচোন কি হালধীয়া পূৰা বুজা যায়, পূৰা হালধীয়া চকুটো দেখিছে বগা চকু কিন্তু পূৰা এতিয়া হালধীয়া পূৰা গমেই পায় হালধীয়া হৈ আছে। আৰু এইপিনে বাইদেৱে ভাত বনাই আছে ৰ'ব, কিবা বনাইছে মানে মোক আৰু কৈছে হেৰি 1 বছৰ কণী আৰু মাংস 1.5 মাহ পিছত গাখীৰ আৰু মাছটো খাব পাৰিম আৰু 1 বছৰ নৰো কণী আৰু মাংস খাবা, গতিকে তেল কিন্তু খাব দিছে, তেল খাব দিছে, পিঁয়াজ খাব দিছে, তেল খাব দিছে, পাঁচফোৰণ আৰু জিৰাৰ গুড়া ধনিয়াৰ গুড়া, বাকীখিনি নালগে। এইখিনি যি দিছে কিছুমানে আৰু একদম বইল খাবা, তথাপি মই 2 দিনমান বইল খাম নহয়। এতিয়া বাইদেউ নহ'লে কি বনাইছে চাওঁ ৰ'ব। আৰু পাকঘৰত আহি মনত পৰিল হেৰি কৰিছে বাইদেউটো চৌকাত ভাত বনাইছে না, বনালে বা বেলেগ এটা দিয়া ওলাইছে চাওকচোন। এই তেল দিছা নেকি বাই? নহয় কুকাৰটোত তেল দিছা না? তেল আনবালো তেল দিছা নেকি থোৱাটোত হেৰি কৰিছে এতিয়াও তেল দি লৈছি, পলিথিনটোত তেল দি লৈছি, লৈ পেলাই পলিথিনটো থোৱাকৈ পিন্ধি দিছে কুকাৰটোত চাওকচোন, কুকাৰটোত পিন্ধি দিছে ধুনীয়াকৈ দি পিনে এই চাইখিনিতে হেৰি লাগছি পলিথিনটোত লাগছি, তেল দিয়া আছে টেংকি দিলি ধুনীয়া কুকাৰটো চাফা দেখিনে
তাইৰ বুদ্ধি পুৰা চাফাকৈ দিছে দি থৈছি না এই চাক এনেকৈ দি দিয়ে চাফা ধুনীয়া বেলেগ কিন্তু দে বাই আৰু আপোনালোকে এনেকৈ দিবা পাৰিব চাই লওক ভালকৈ যদি বনবাৰ মন আছে মাটি ধৰকচোন লিপি দিলে মাটিখিনি গুচোতে সময় লাগে ৰুকি ৰুকি কিবা কৰোঁতে কিন্তু তেতিয়া পলিথিনটো বা ভালকৈ দিব তেতিয়া এইটো ক'ত বহি লৈছ খুজি 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 অলপো খোজ নাকাৰে মই ল'বৰ ইচ্ছা নহয় গৈছে কিমান ল'ব ঘৰ বুলি হা মুখ চুখ মিলি হা যে কি কৰিব ইচ্ছা আছোঁ যে হা ল'বা নালাগে আছোঁ কি ল'বা কিয় লাগে ভোকাইছি না ভোকো আমাৰ ভোকটো বেছি বেছি হয় না যে আৰু হেৰি ভাত পানী খালোঁ সিপিনে মাথৰি পাৰ গাড়ী চাড়ী বহুত যায় তো ৰাস্তাটো ভাল যি ব্লক পাতি দিছে এইটো কাৰণে পূৰা মানুহগিলা অহা যোৱা কৰি থাকে আৰু সেই ভাতো কি দালি বইল দিছি বাই আজি প্ৰথম আৰু দালি চব দালি মিক্স আছে সেই বইল কৰি দিছি ভাত কেৰেলা আৰু পটল হেৰি কৰি দিছি বইল কৰি দিছি দি সেনেকৈ খালোঁ খাই পিনে আজি যি জ্বালা পাইছোঁ বহুত এইখিনি বিষাইছি আৰু কালি দিছিলোঁ কিন্তু মই বাঢ়ি গৈছোঁ কৈছে ৰাতি বোলে যি বোলে জ্বলা ফুটি উঠিব বোলে হেৰি দিবা দিছে নাৰিকলৰ তেল ভিনদেউ কৈ আছে জ্বলা ফুটিব বুলি একদম ভয় লাগি আছে জ্বলা ফুটিলে কিবা হয় বি হয় হে চাকচো তাইক ফুটি আৰু এতিয়া মই যাম মানে ৰিক্সাখনক ফোন কৰিছোঁ ৰিক্সাখানে আহিব আধা ঘণ্টাৰ পিছত উল্লেখ পাই দিছে মায়ে কৈছে অলপমান এই কচু আৰু বাইদেউৰ ঘৰত কি আছে সেনেকৈ অলপমান দি থাকিব তাকে বাই কচু কাটিব গৈছে এতিয়া আহা আহা কাটছি বেগী পাৰি দিব কাৰণ মই নাখাওঁৱেই দুজনে বাইদেউ আৰু মায়ে ভিনদেউ নায়ে মইতো খাব নোৱাৰোঁৱে জ্বলা তলা দিবৰ কাৰণে ইমান ধুনীয়া বতাহ দি আছে আৰু মাইনাও আহি কলাত বহি অলপমান বহি নদীৰ পানীখিনি চাই থাকি ভাল লাগে আৰু নদীৰ পানী বাঢ়ছি এতিয়া বহুত এতিয়া কি ধাৰ বৈ আছে